এনেদৰে দেখুৱাই পেলাই মূৰ দুৱাই শ্ৰদ্ধা কৰিলেই নহয় নৰেন্দ্ৰ মোদী মহোদয়। প্ৰকৃতাৰ্থত বিজেপিয়ে জাতিৰ পিতা মহাত্মা গান্ধীক কিমান চূড়ান্ত অপমান কৰিব পাৰে তাৰ এক উদাহৰণ লৈ আমাৰ এই বিশেষ প্ৰতিবেদন। সম্পূৰ্ণকৈ চাওক এই বিশেষ প্ৰতিবেদন। মনত ৰাখিব, যি পশ্চিমবংগই বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ জৰিয়তে মোহনদাস কৰমচান্দ গান্ধীক মহাত্মা আৰু জাতিৰ পিতা বা ৰাষ্ট্ৰপিতাৰ সন্মান প্ৰদান কৰিছিল, সেই একেই পশ্চিমবংগতে আজি নতুনকৈ বিজেপি চৰকাৰ অহাৰ পিছত গৌৰৱেৰে সেই মহাত্মা গান্ধীৰ মুখত ক'লা কাপোৰেৰে আৱৰণ দি দিয়া হৈছে। এগৰাকী ভাৰতীয় হিচাপে ধিক্কাৰ জনাইছোঁ বিজেপিৰ এই কুকৰ্মক। আৰু ঠিক সেই সময়তে কিছুদিন পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ভিক্টৰিয়াৰ চেচেলছৰ শান্তি উদ্যানত থকা মহাত্মা গান্ধীৰ মূৰ্তিৰ সন্মুখত শিৰ নত কৰি শ্ৰদ্ধাঞ্জলি জনাইছিল। ঘটনাটো পশ্চিমবংগৰ কাটুৱাৰ। এফালে মোদীৰ গান্ধী বন্দনা, আনফালে আকৌ গান্ধীৰ মূৰ্তিকে অৱমাননা। এই ঘটনাই উদঙালে বিজেপিৰ দুমুখীয়া চৰিত্ৰ। গান্ধীৰ এটি মূৰ্তিৰ মুখমণ্ডলত ক'লা কাপোৰ বান্ধি দিয়া হৈছে আৰু এই অপমান কৰাৰ দুঃসাহস বিজেপি শাসিত পশ্চিমবংগত। ভাবক, স্বাধীনতা সংগ্ৰামৰ মূল কাণ্ডাৰী তথা অহিংসাৰ প্ৰতীক বা পূজাৰী মহাত্মা গান্ধীক কৰা এই অপমানে দেশৰ গণতান্ত্ৰিক মূল্যবোধক আঘাত হানিছে। দেশপ্ৰেমৰ কথা কোৱা বিজেপি দলটোৰ ছত্ৰছায়াতে এনেধৰণৰ কুসংস্কৃতিয়ে গা কৰি উঠিছে পশ্চিমবংগত। স্থানীয় ৰাইজৰ অভিযোগ যে অঞ্চলটোৰ প্ৰকৃত সমস্যাসমূহৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ এতিয়া বাপুজীৰ দৰে এগৰাকী মহান নেতাৰ মূৰ্তিক ৰাজনীতিৰ পাশা খেলত ব্যৱহাৰ কৰা হৈছে। বিশেষকৈ বিজেপিৰ একাংশ স্থানীয় কৰ্মী সমৰ্থকে অঞ্চলটোত অধিক ধৰ্মীয় মেৰুকৰণ বা উত্তেজনা সৃষ্টিৰ বাবে এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে। ঘটিবই দিয়কচোন এনেবোৰ কাণ্ড। মহাত্মা গান্ধীক হত্যা কৰা নাথুৰাম গডছেক সমৰ্থন জনোৱা বিজেপি দলটোৰ পৰা এয়া আশা নকৰি ভাল কিবা জানো আশা কৰিব পাৰিনে? গান্ধীক চূড়ান্ত অপমান কৰা এইবিলাক দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এতিয়া পশ্চিমবংগৰ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব? নে বিজেপিৰ আমোলত হোৱাৰ বাবেই হাত সাৰি যাব নেকি প্ৰকৃত দুষ্কৃতিকাৰী? এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া বিদায় লৈছোঁ। ধন্যবাদ।